want BTR record implementation. We want BTR record implementation. We want BTR record implementation. Rumah tak lagra pergi lain sih, kalau tak kau dengar ada bangdrai jatuh rezeki tanah, ese kesene tanah beribu, lain sini kelawai beribu. We want to do the citizen amendment. We want to put in আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত গোটেই অসমত সাব ডিভিজন ওয়াইজ যি টৰ্চ ৰেলী জোৰ সমদল আমি এইটো আয়োজন কৰিছোঁ আৰু ঠিক তেনেদৰে চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে আমাৰ আজি বিজনী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু নিচিমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিজনী সাব ডিভিজনত আমি জোৰ সমদল ওলোৱাৰ কাৰণে প্ৰচেষ্টা লৈছোঁ কাৰণ আমাৰ 2020 চনৰ 27 জানুৱাৰী যেটো আমাৰ শান্তি চুক্তি হৈছিল বিটিআৰ ৰেকৰ্ড এই বিটিআৰ ৰেকৰ্ডৰ দফা আজিলৈকে ৰূপায়ণ হোৱা নাই এই ৰূপায়ণৰ দাবীত আমি আজি জোৰ সমদল কাৰ্যসূচী হাতত লৈছোঁ আৰু এতিয়া পাৰ্লিয়ামেণ্ট সেশন চলি আছে ভাৰতত এই পাৰ্লিয়ামেণ্ট সেশনতে আমাৰ বিটিআৰ ৰেকৰ্ডৰ যিখিনি দফা কাৰ্যকৰী কৰিব লাগে ইমপ্লিমেন্টেশন কৰিব লাগে এটো পাস কৰিব লাগে আৰু 280 আৰ্টিকেলৰ 125 এমেন্ডমেন্ট এই সংশোধনী যি বিল এটো আনিব লাগে পাৰ্লিয়ামেণ্ট সেশনত এটো আমি দাবী জনাইছোঁ আৰু বিটিআৰ ৰেকৰ্ডৰ মৰ্মে বহুত দাবী ইয়াতে আছিলে বিকেডব্লিউএসি বড়ো সাহিত্য পৰিষদ গঠন কৰি দিছিলে বিটিআৰৰ বাহিৰত বড়োসকলৰ কাৰণে এটো আজিলৈকে ইলেকশ্যন পাৰ্টি দিয়া নাই বা পূৰ্ণাংগ ৰূপত কাৰ্যকৰী হোৱা নাই ইয়াৰ কাৰণে আমি আজিৰ ৰেলীৰ দ্বাৰাই বিটিআৰ ৰেকৰ্ডৰ যিখিনি দফাসমূহ আছে কাৰ্যকৰী কৰাৰ কাৰণে আমি জোৰ সমদল উলিয়াইছোঁ আৰু গোটেই অসমত মহকুমা পৰ্যায়ত আজি জোৰ সমদল হৈ আছে আৰু আমিও বিজনী আঞ্চলিকত আজি বিজনী আঞ্চলিক আৰু নিচিমা আঞ্চলিকৰ কৰ্মকৰ্তা এপছুৰ কৰ্মকৰ্তা আৰু ৰাইজক লৈ আজি বিজনী টাউনত আমি ৰেলী কৰিবলৈ ওলাইছোঁ We want justice. No justice, no rest. আমি আপনার ওয়াদা পরীক্ষিত ছাত্ৰ সন্থাই গোটেই অসমতে এটা এই যিখিনি টৰ্চ ৰেলীটো অনুষ্ঠিত কৰিছে যে ইয়াৰ মূল উদ্দেশ্যটো হৈছে আমাৰ যিখিনি 2020 চনৰ 26 জানুৱাৰীত 27 জানুৱাৰীত যে পিছ বৰ্ডাৰ ৰেকৰ্ড হৈছিল এই বৰ্ডাৰ ৰেকৰ্ডৰ যিখিনি ৰৈ যোৱা যিখিনি ক্লজ আছে এই ক্লজবিলাকক মানে ইমপ্লিমেণ্ট কৰিব লাগে এতিয়া আমাৰ ভাৰতবৰ্ষৰ সংসদত এতিয়া বৰ্তমান পাৰ্লামেণ্ট চলি আছে এই পাৰ্লামেণ্ট চলি থকা সময়তে আমি ইয়াক দাবী কৰি পেলাই আমি তেওঁলোকক প্ৰেছাৰ দিব বিচাৰিছোঁ যাতে আমাৰ যিখিনি ৰৈ যোৱা যিখিনি ক্লজেছ আছে যিখিনি বৰ্ডাৰ ৰেকৰ্ড এই ক্লজবিলাকক তেওঁলোকে অতি সোনকালে ইমপ্লিমেণ্ট কৰিব লাগে আৰু যে 125 এমেন্ডমেন্ট যে এমেন্ডমেন্ট আমাৰ এই চুক্তিৰ যে এটা বিশেষ এটা দফা এই দফাটো আমি বিচাৰিছোঁ যে 125 এমেন্ডমেন্টটো কৰিব লাগে এই পাৰ্লিয়ামেণ্ট সেশনতে আমি তাকে বিচাৰি আজি এই টৰ্চ ৰেলীটো আমি অনুষ্ঠিত কৰিছোঁ এই সংগ্ৰাম চলিছে এই আন্দোলন চলিছে এই আন্দোলন No justice, no rest. No justice, no rest. हमें चाहिए नहीं ये No solution, no rest. No solution, no rest.
ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ অসমৰ জিলা সদৰ আৰু মহকুমা সদৰত আমি মশাল এই টৰ্চ ৰেলী কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল যে বৰ্তমান সংসদত শীতকালীন অধিৱেশন চলি আছে ভাৰতত পাৰ্লিমেণ্ট, আৰু এই উইণ্টাৰ ছেশ্যন পাৰ্লিমেণ্টত আমাৰ দাবী আছিল যে BTR বা বড়ো শান্তি চুক্তি সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ কথা, 125th এমেণ্ডমেণ্ট যি সংবিধান সংশোধনী বিধেয়ক, আৰু যাৰ দ্বাৰা BTC বা বৰ্তমান BTRখন অধিক ক্ষমতা সম্পন্ন, মোৰ অট'নমিৰ, মোৰ ফাইনেন্সিয়েল পাৱাৰৰ কথা বা অধিক ক্ষমতা সম্পন্ন কৰা, সীমা সম্প্ৰসাৰণ কৰা, আৰু কাৰ্বি আংলং বড়োসকলৰ ST হিল প্ৰদান কৰা, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰা, বিদ্যালয় প্ৰাদেশিকৰণ, NDB সকলো কেছ উঠাই লোৱা, 1500 কোটি টকাৰ সকলো যিখিনি আন্তঃগাঁথনি যিখিনি শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান তাত লিখা হৈছিল সকলো এই অনুষ্ঠান প্ৰতিষ্ঠান 1500 কোটি টকাৰে নিৰ্মাণ কৰা, এই আটাইবিলাক দফাক লৈ পেলাই আমি নিখিল বড়ো ছাত্ৰ সন্থাই সঘনাই আমি ভাৰত চৰকাৰক, গৃহমন্ত্ৰী ডাঙৰীয়াক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাই আহি আছোঁ যে যিকোনো পৰিৱেশত যিকোনো বিনিময়ত ভাৰত চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যি আমাক কথা দিছিল যে চুক্তিৰ সকলো দাড়ি কমা ৰূপায়ণ কৰা হ'ব, চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব, আৰু এই কথাটো লৈ আমি ভাৰত চৰকাৰক সিদিনাখন দিল্লীত যন্তৰ মন্তৰত আমি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদিও আমি আহ্বান জনাইছোঁ। 29 তাৰিখে আমি ৰেলী কাৰ্যসূচী লৈছিল, ইয়াৰ যোগেদিও আহ্বান জনাইছোঁ। পুনৰ আজি এই সংসদত শীতকালীন অধিৱেশন যিহেতু চলি আছে, আৰু আজি আমি দেখিবলৈ পালোঁ যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া কোকৰাঝাৰৰ MP সাংসদ তেখেতে এই বিধেয়কখন বা BTR বড়ো চুক্তি সকলো দফা ৰূপায়ণ কৰিব লাগে বুলি তেওঁ আজি সংসদত উত্থাপন কৰিছে। আমি ভাৰত চৰকাৰৰ প্ৰতি আশাবাদী, দৃঢ় বিশ্বাসী। No justice, no rest. No rest, no rest. No solution, no rest. No rest, no rest. Long live, long live, long live. Jai Boro Harini. Jai Boro Harini. Jai. BTR tornado hopor ko thaboi na mahung namo. Mahung namo, mahung namo. আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে 30খন জিলাৰ লগতে আমাৰ গোৱালপাৰা জিলাও এই ৰেলী কাৰ্যসূচী লৈছোঁ। এই ৰেলী কাৰ্যসূচী লোৱা মেইন উদ্দেশ্য হ'ল আমাৰ 2020 চনৰ 27 জানুৱাৰীত যি বড়ো শান্তি চুক্তি হৈছিলে, বড়ো শান্তি চুক্তিৰ যিখিনি দফা আজিলৈকে ৰূপায়ণ হোৱা নাই, সেই দফাসমূহ অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগে বুলি আমি এই ৰেলীৰ জৰিয়তে আমি আসাম চৰকাৰ আৰু লগতে ভাৰত চৰকাৰক আমি ৰিমাইণ্ডাৰ মেমৰেণ্ডাম পঠোৱা হ'ব। আমাৰ মূল দাবীখন, কিছুমান দাবীখন মই কৈ দিছোঁ। আমাৰ দাবীখন হ'ল বড়ো মিডিয়ামৰ যিখিনি সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই, বড়ো মিডিয়ামৰ আমাৰ বহুতকেইটা ভেকেঞ্চি হৈ আছে, যাৰ ফলত আমাৰ বড়ো মিডিয়াম এটাৰ পিছত এটা মানে নাইকিয়া হৈ গৈ আছে। গতিকে আমি আসাম চৰকাৰক বাৰে বাৰে আহ্বান জনাইছোঁ, আলোচনা কৰিছোঁ। আমাৰ যিখিনি বড়ো মিডিয়ামৰ সমস্যা, যিখিনি আমাৰ ভেকেঞ্চি আছে অতি শীঘ্ৰে ফিল আপ কৰিবলৈ আমি দাবী জনাই আহিছোঁ। আৰু আমাৰ গোৱালপাৰা জিলাৰ 100+ ভেকেঞ্চি আমাৰ আছে, এই 100+ ভেকেঞ্চিক অতি শীঘ্ৰে ফিল আপ কৰিব লাগে বুলি আমি জনাইছোঁ। লগতে BTRৰ বাহিৰৰ বড়োসকলৰ কাৰণে আমি ছেপাৰেটেড এক্সাম পাতিবলৈ আমি আহ্বান জনাইছোঁ। আমি আলোচনা কৰি আহিছোঁ, কিন্তু চৰকাৰে আমাক কথা দিছিলে আমাৰ BTRৰ বাহিৰৰ বড়োসকলৰ কাৰণে ছেপাৰেটেড এক্সাম পাতিবৰ কাৰণে, এতিয়ালৈকে হোৱা নাই। গতিকে আমি আজি এই ৰেলীৰ জৰিয়তে পুনৰবাৰ আমি দাবী জনাইছোঁ যে 20 দিনৰ ভিতৰত আমাৰ BTRৰ বাহিৰৰ বড়োসকলৰ কাৰণে ছেপাৰেট বড়ো টেট এক্সামৰ যি দিন ঘোষণা কৰে, ইয়াৰে আমি দাবী জনাইছোঁ। লগতে আমাৰ গোৱালপাৰা আৰু চাউথ কামৰূপৰ যিখিনি সমস্যা আজিলৈকে সমাধান হোৱা নাই, PKW এচিড এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই। আমাৰ 312খন বড়ো গাঁও PKW এচিড অন্তৰ্ভুক্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু এই দাবীসমূহ লৈ আমি এপছু
বড়ো কোঅৰ্ডিনেশ্যন কমিটি বহুতবাৰ আমি আমাৰ আসামৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াৰ লগত বহুতবাৰ কথা পাতিছোঁ আমাৰ বিভাগীয় মন্ত্ৰী ডক্টৰ ৰঞ্জ পেগু ডাঙৰীয়াৰ লগত আমি বহুতবাৰ কথা পাতিছোঁ আমাৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংহাল ডাঙৰীয়াৰ লগতো আমি বহুতবাৰ কথা পাতিছোঁ তেওঁলোকে আমাক আশা দিছিলে যোৱা ৰাভা আছং ইলেকশ্যনৰ পিছতে আমাৰ কলপা আৰু চাউথ কামৰূপৰ 312খন গাঁৱৰ যা সমস্যা সমাধান কৰি দিম বুলি আশা দিছিলে কিন্তু আজিলৈকে সমাধান হোৱা নাই তাৰ কাৰণে আমি আজি পুনৰবাৰ এই ৰেলীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ 2026 চনৰ যা বিধানসভা ইলেকশ্যনৰ আগতে আমাৰ এই সমস্যাবোৰক সমাধান কৰি দিয়ে অন্যথা আমি বিশেষ ব্যৱস্থা ল'বলৈ আমি সাজু হৈছোঁ আমাৰ বড়ো ৰাইজে ইয়াৰ প্ৰতি উত্তৰ দিবলৈ আমি সাজু আছোঁ জয় বড়ো হাৰিণী উই ৱান্ট জাষ্টিছ